নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ আশা কৰিছোঁ তোমালোকে চবেই ভালে আছা। মই আজি তোমালোকৰ কাৰণে ক্লাছ 10ৰ ট্ৰিগন'মেট্ৰি 8.3 লেচনৰ কিছুমান অংক কৰিম। লেচন 8.3 লেচনৰ তো তোমালোকে চাই যাবা, কিবা যদি বুজি নোপোৱা সুধিবা। ইয়াত 8.3 লেচনটো কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, প্ৰথমতে কিছুমান ফৰ্মুলা জানিব লাগিব। ফৰ্মুলাখিনি কি চাই লোৱা। তো ফৰ্মুলাখিনি হ'ল যে সাইন থিটা হলে 1 কি হয় কসেক থিটা। পাইছিলো সাইন থিটা হলে কি হয় 1 কসেক থিটা, আর কসেক থিটা হলে 1 সাইন থিটা। তুমি কেনেকৈ মনত ৰাখিবা, সাইন হলে কসেক হয়, কসেক হলে সাইন হয়, এনেকৈ মনত ৰাখিবা যে সাইন থিটা হলে 1 কি হ'ব কসেক থিটা, আর কসেক থিটা হলে 1 কি হ'ব সাইন থিটা। তেনেকৈ সেক থিটা হলে 1 কি হ'ব কস থিটা, আর কস থিটা হলে 1 কি হৈ যাব সেক থিটা। তো সাইন আৰু কাৰ মাজত সম্পৰ্ক আছে, কসেকৰ মাজত। সাইনৰ বিপৰীতটো হয় কসেক, আৰু কসেকৰ বিপৰীতটো কি হয় সাইন, এনেকৈ মনত ৰাখিবা। তো সাইন থিটা হলে 1 কসেক থিটা হ'ব, কসেক থিটা হলে 1 সাইন থিটা হ'ব। তেনেকৈ সেক থিটা হলে 1 কস থিটা হ'ব, আৰু কস থিটা হলে 1 সেক থিটা হ'ব। আৰু এটা ফৰ্মুলা পাইছিলোঁ টেন থিটা। টেন থিটা হলে 1 কি হৈ যায় কট থিটা, আৰু কট থিটা হলে 1 কি হৈ যায় টেন থিটা। ঠিক আছে, এইকেইটা হ'ল বিপৰীত, সাইন কসেক সেক কস আৰু টেন আৰু কট। এটা অপোজিট ফৰ্মুলা কিছুমান আছে, যেনে সাইন 90 ডিগ্ৰী মাইনাছ থিটা। সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে এইটো থিটা বুলি ভাবা। কোন সাইন 90 ডিগ্ৰী মাইনাছ থিটা হলে কস আহি যায়, সাইনৰ প্ৰকৃতি আহি যায় ইয়াত কস, আৰু ইয়াত যিটো থাকে এইটো হৈ যায় সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কস থিটা। তেনেকৈ কস 90 ডিগ্ৰী মাইনাছ থিটা মানে সাইন থিটা। তো কেনেকৈ মনত থাকিবা, সাইন হলে কস হয়, কস হলে সাইন হয়। ইয়াত যেনেকৈ সাইনৰ অপোজিট কসেক হৈছিল, কসেকৰ অপোজিট সাইন হৈছিল, ইয়াৰ অলপ বেলেগ। সাইন 90 ডিগ্ৰী মাইনাছ থিটা হলে কস থিটা হৈ যায়, আৰু কস 90 ডিগ্ৰী মাইনাছ থিটা হলে সাইন থিটা হৈ যায়। বুজি পাইছা? তেনেকৈ সেক থিটা হলে সেক 90 ডিগ্ৰী মাইনাছ থিটা হলে কসেক থিটা হয়, আৰু কসেক 90 ডিগ্ৰী মাইনাছ থিটা হলে সেক থিটা হয়। সেক আৰু কসেক। টেন 90 ডিগ্ৰী মাইনাছ থিটা হলে কট থিটা হয়, কট 90 ডিগ্ৰী মাইনাছ থিটা হলে টেন থিটা হয়। তো এইখিনি ফৰ্মুলা, তো এইখিনি ফৰ্মুলা প্ৰথমতে লিখি ল'বা, এইখিনি আগতে শিকি ল'বা, তাৰপিছত অংকখিনি চাবা। ঠিক আছে, চাই লোৱা। এতিয়া মই প্ৰথম অংকখিনি কৰিছোঁ। তো প্ৰথম অংকখিনি একেবাৰে সহজ, তোমাৰ টান নহয়, খালি এই ফৰ্মুলাখিনি চাবা। মই ফৰ্মুলাখিনি লিখি দিছোঁ, তোমালোকে এবাৰ লিখি ল'বা। যিহেতু লিখি দিছোঁ তোমালোকে এবাৰ চাই ল'বা ফৰ্মুলাখিনি। এতিয়া মই লেচনৰ অংক কৰিছোঁ, 8.3 লেচনৰ মান নিৰ্ণয় কৰা। চোৱা, একেবাৰে সহজ। প্ৰথম অংকটোকে চোৱা, এইটো কি দি আছে সাইন 18 ডিগ্ৰী, আৰু তলত দি আছে কস 72 ডিগ্ৰী। এটা কথা মনত ৰাখিব লাগিব, ইয়াতে 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী দি আছে। তো এই দুটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হৈ যায়, 90 ডিগ্ৰী। সদায় আমি চাব লাগে যে কোন দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হয়। যে 18 আৰু 72 প্লাছ কৰিলে কিমান হ'ব 90। তো 90 যিটো হয়, তুমি হয় ওপৰটোক বদলি কৰিব লাগিব, নহ'লে তলটোক বদলি কৰিব লাগিব। ঠিক আছে, তো মই প্ৰথমতে ওপৰটোকে বদলি কৰিম। যেতিয়া ওপৰটো বদলি কৰিম, তেতিয়া ওপৰত হ'ব এইটো কি আছে, ওপৰত সাইন, এইটো 18 যে আছে 18 আছে, 18ক 90 মাইনাছ কি লিখিব পাৰোঁ 72, পাৰোঁ নাই। 90ৰ পৰা 72 গুচি গ'লে কি হয় 18। মই লিখিব লাগিছিল সাইন 18 লিখিব লাগিছিল, 18 নিলিখি মই 90 মাইনাছ 72 লিখিছোঁ। একে কথা, 90ৰ পৰা 72 মাইনাছ কৰিলে কিমান হ'ব 18 হৈ যাব। আৰু তলত কি আছে কস কিমান আছে 72। তো অলপ আগতে মই এটা ফৰ্মুলা পাইছিলোঁ, তোমালোকক লিখাইছিলোঁ। ফৰ্মুলাটো আছিল এইটো, যিহেতু সাইন 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হৈ যায়, ইয়াত কি আহি যায়, যেতিয়া সাইন 90 ডিগ্ৰী মাইনাছ থিটা হ'ব, ইয়াত কি আহি যাব কস আহি যাব। আৰু কস যিটো থাকে ইয়াত থিটা আছে ন, থিটা। ঠিক তেনেকৈ এইটো থিটা বুলি ভাবা, এই 72টো থিটা বুলি ভাবা। যে থিটা হ'লে যে সাইন, এইটো সাইন চাইনি আছে, 90 ডিগ্ৰী আছে, মাইনাছ থিটা। থিটাৰ জেগাত ইয়াত কি আছে, থিটা আছিলে ইয়াত 72 আছে। তো সাইন 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি আহি যায়, ইয়াত কস আহি যায়, আৰু ইয়াত যি থাকে এইটো হৈ যায়। ঠিক তেনেকৈ ইয়াত সাইন 90 ডিগ্ৰী মাইনাছ এইটো থিটা বুলি ভাবা। তো থিটা হ'লে সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব কস থিটা। থিটা মানে কিমান আছে 72, থিটা মানে কি আছে 72, আৰু তলত কস 72 আগৰ পৰা আছে। একে এইটো কি হ'ব কাটা যাব, তাৰ মানে এনচাৰটো কিমান হ'ব 1 হৈ গ'ল। এইবোৰ MCQ কুৱেশ্যনত আহিব। নম্বৰ 2, 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো একেবাৰে এইটো তোমালোকে পাৰিবা। এইটো 10 26 ডিগ্ৰী আৰু cos 64 ডিগ্ৰী।
তো তুমি যিকোনো এটা কোণক বদলি কৰিব লাগিব, হয় ওপৰতো কৰিব লাগিব নহ'লে তলতো কৰিব লাগিব। তো এইটো 26 আৰু 64 প্লাছ কৰিলে কিমান হয় 90 সদায় মানে কিবা এই কোন দুটা যোগ কৰিলে 90 হ'ব লাগিব, এইটো 64 দেই। তো ওপৰতো বদলি কৰিম, ওপৰতো বদলি কৰি 10 লিখিম, 26ৰ জেগাত 90 মাইনাছ কি লিখিব পাৰোঁ 64, 90 পৰা 64 গ'লে কিমান হ'ব 26 আৰু তলত কি আছে cot 64, তাৰ মানে হ'ব 10 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হৈ যাব cot থিটা। দেখা পাইছেনে cot থিটা ডেফিনেশ্যন 10 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হৈ যাব cot থিটা, থিটা মানে হ'ল 64 আৰু তলত আগৰ পৰা আছে 64, তো এইটো কাটাৰ পৰা তাৰমানে কি হ'ব 1, মানে এইটো কিয় হ'ল গম পালা, আমি এটা ফৰ্মুলা পাইছিলোঁ যে 10 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হৈ যায় cot থিটা হৈ যায়। এইটো আমি ফৰ্মুলাটো জানো যে 10 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হয় cot থিটা। ঠিক তেনেকৈ এইটো থিটা বুলি ভাবা যে 10 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল বি cot থিটা, থিটা মানে কি হ'ব 64, cot 64। তো হৈ গ'ল, বুজি পাইছে? আচ্ছা নেক্সটটো চাওক, নেক্সটটো চাওক 3টো চাওক, নম্বৰ 3টো কি দি আছে cos 48 ডিগ্ৰী মাইনাছ কি দি আছে sin 42 ডিগ্ৰী। তো তুমি কি কৰিব লাগিব, দুটা কোণ আছেতো, তুমি যিকোনো এটা কোণক কি কৰিব লাগিব বদলি কৰিব লাগিব, হয় প্ৰথমটো কৰিব লাগিব নহ'লে দ্বিতীয়টো কৰিব লাগিব। এতিয়া তুমি কোনটো কৰিবা চাই লোৱা, যদি তুমি দ্বিতীয়টো কৰা তেতিয়া কি লিখিবা চাপ'জ ইয়াত cos 48 আছে লিখিছে, cos 48 আছে cos 48 লিখিছোঁ, মাইনাছ আছে মাইনাছ দিলোঁ, এইটো বদলি কৰিবা। তেতিয়া এইটো বদলি কৰিলে কি হ'ব, মই এটা কথা কৈছিলোঁ যে কোন দুটা যোগ কৰিলে সদায় কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী, কোনকেইটা যে 48 আৰু 42 প্লাছ কৰিলে ইট উইল বি 90, চ' মাইনাছ মাইনাছ দিলোঁ চাইন লিখিলোঁ। এই 42 যে আছে 42 জেগাত আমি কি লিখিম 90 মাইনাছ 48 লিখিব পাৰোঁ নাই, 90 পৰা 48 গ'লে কি হয় 42, মানে লিখিব লাগিছিল চাইন 42, ইয়াক মই অলপ ষ্টাইল কৰি এনেকৈ লিখিলোঁ 90 মাইনাছ 42। তো ইয়াত কি থাকে cos 48 আছে cos 48 লিখো মাইনাছ, তো এইটো এটা ফৰ্মুলা মই অলপ আগতে লিখাইছিলোঁ, এইটো ফৰ্মুলাবোৰ অলপ কৈ থাকিব মনত থাকিব, যেনে চাইন 90 ডিগ্ৰী মাইনাছ থিটা হ'লে cos থিটা হয়, মানে চাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে cos থিটা, চাইন হ'লে cos হয় এনেকুৱা মানে কিবা। তো চাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cos থিটা, থিটা মানে 48, এইটো প্লাছত আছে এইটো মাইনাছত আছে, এইটো কাটা যাব তাৰমানে কিমান হ'ব 0, বা মাইনাছ কৰিলে কি হ'ব 0। আচ্ছা ঠিক আছে, নেক্সট 4 নম্বৰটো চাওঁ, নম্বৰ 4 4 নম্বৰটো কি দিছে একে অংক, তো cosec 31 ডিগ্ৰী মাইনাছ sec কিমান দি আছে 59 ডিগ্ৰী। এইটো চোৱা মই এইটোকে বদলি কৰিলোঁ, দ্বিতীয়টোকে বদলি কৰিলোঁ, এতিয়া cosec 31 ডিগ্ৰী লিখিছোঁ মাইনাছ, এতিয়া 59 আৰু 31 প্লাছ কৰিলে কিমান হয় 90, তো এইটো sec যে 59 আছে ইয়াত কি লিখিম 90 ডিগ্ৰী মাইনাছ কিমান ডিগ্ৰী 31 ডিগ্ৰী, 90 পৰা 31 গুচি গ'লে কিমান হয় 90 পৰা 31 গুচি গ'লে কিমান হ'ব 59 হয়, পাৰা বুজি 59। তো এইটো লিখিবা, এইটো cosec 31 ডিগ্ৰী লিখিছোঁ মানে sec 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cos থিটা, cos থিটা মানে কিমান হ'ব, এইটো ফৰ্মুলা আছে sec 90 ডিগ্ৰী মাইনাছ থিটা কি হয় cos থিটা নহয়, cos থিটা চৰি, ফৰ্মুলাটো আছিলে এইটো sec 90 ডিগ্ৰী মাইনাছ থিটা মানে হয় cosec থিটা, sec 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হয় cosec থিটা, তো sec আছে বা cosec হৈ যাব, তো sec 90 ডিগ্ৰী থিটা মানে sec 90 ডিগ্ৰী মাইনাছ থিটা মানে cosec থিটা, থিটা মানে কিমান হ'ব 31, তো এইটো প্লাছত আছে এইটো মাইনাছত আছে কিমান হ'ব 0, একেই হয় নাই এইটো অংকতে একেই হয়, খালি মনে কিবা চাইন হ'লে cos হৈ যায়, cos হ'লে চাইন হয়, যেনেকৈ ইয়াত sec আছে sec হ'লে কি হ'ব cosec হৈ যাব, ঠিক আছে বুজি পাইছে? ঠিক আছে নেক্সট অংক কৰিছোঁ, ঠিক আছে নেক্সট তোমালোকে ট্ৰিগন'মেট্ৰি ফৰ্মুলাখিনি এনে মুখস্থ কৰিম বুলি ক'লে মুখস্থ নাথাকিব, তো তোমালোকে অংকবোৰ কৰি থাকিলে তোমাৰ ফৰ্মুলাখিনি এনেই মনত পৰি যাব, তো অলপ ৰেগুলাৰ প্ৰেক্টিছ লাগিব। আচ্ছা নম্বৰ 5টো কৰি দিছোঁ চোৱাচোন, নম্বৰ 5 নম্বৰটো দিছে চাইন 35 ডিগ্ৰী, তাৰপিছত দি আছে চাইন 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী, cos 55 এইটো cos 55। এতিয়া কথা হ'ল চোৱা
এইটো 35 আছে, এইটো 55 আছে, ইয়াতো 35 আছে, 55 আছে। তো এক কাম কৰিব লাগিব, এই 35 ইয়াতো 35 ইয়াতো 55 55, তো তুমি যিকোনো এটা বদলি কৰিব লাগিব। যদি প্ৰথম দুটা পৰা তে প্ৰথম দুটা কৰিব পাৰা, নতুবা দ্বিতীয় দুটা কোনো বদলি কৰিলে দ্বিতীয় দুটা কোনো কৰিব লাগিব। তো এইটো চোৱা, এইটোক আমি কি লিখিব পাৰোঁ? এইটো সাইন থিটা বুলি ভাবা। 55 আৰু 35, 55 আৰু এইটো 55 দেই, এইটো 55 আৰু 35 প্লাছ কৰিলে সদায় কিমান হৈ যায়? 90 ডিগ্ৰী। আৰু এইটো সদায় 90 হ'বই। এইটো সাইন থিটা বুলি ভাবা। তো সাইন থিটা মানে কি লিখিব পাৰোঁ? 90 ডিগ্ৰী মাইনাছ কি লিখিব, মানে সাইন কিমান আছিলে? 35ৰ জেগাত 90 মাইনাছ কি লিখিব পাৰোঁ? 55 লিখিব পাৰোঁ। 90ৰ পৰা 55 বেছি কৰিলে কিমান হ'ব? আকৌ 35 হৈ যাব। তো ইয়াত কি লিখিম? 55ৰ জেগাত লিখিম, সাইনে লিখিলোঁ। ইয়াত 90 মাইনাছ কি লিখি দিলোঁ? 35। 90ৰ পৰা 35 বেছি কৰিলে আকৌ কিমান হ'ব? 55। ইয়াত যি আছে তাকে লিখিলোঁ, cos 35 লিখিছোঁ। ইয়াত কি লিখিলোঁ? cos 55 লিখিছোঁ। এতিয়া কথা হ'ল, এইটো এটা ফৰ্মুলাত পৰি আছে, সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব? সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব? cos থিটা, cos 55। আৰু ইয়াত কি হ'ব? সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে cos 35। আৰু ইয়াত যি আছে তাকে লিখা, cos 35 ইনটু cos কিমান আছে? 55। পাৰ বুজি? cos 35 চব এতিয়া চব cos 55 cos 55 cos 35 cos 35। এবাৰ সংখ্যা দুটা প্লাছত আছে, এবাৰ কি আছে? মাইনাছত। মানে cos আৰু 35 আৰু 55 এবাৰ প্লাছত, এবাৰ কি? মাইনাছত। তাৰ মানে কিমান হ'ব? এনচাৰটো 0। বুজি পাইছে নে? এনচাৰটো কিমান হ'ব? 0। হৈ গ'ল। এটা প্লাছত এটা মাইনাছত যিটো। নম্বৰ 5 টো চোৱা, tan 35 ডিগ্ৰী, তাৰপিছত tan কিমান ডিগ্ৰী? 60 ডিগ্ৰী, tan 55, tan কিমান দি আছে? 30 ডিগ্ৰী। চোৱা এইটো অংক চোৱা, এইটো অংক এতিয়া তুমি কি কৰিব লাগিব? যিকোনো এটা বদলি কৰিব লাগিব। কোনটো বদলি কৰিবা এতিয়া? এইটো 35ৰ লগত 55ৰ সম্পৰ্ক আছে। 35 আৰু 55 প্লাছ কৰিলে 90 হয়। 60ৰ লগত 30 সম্পৰ্ক আছে। 60 আৰু 30 প্লাছ কৰিলে 90 হয়। তো যি দুটা কোণৰ লগত সম্পৰ্ক থাকিব সেই দুটা কোণক বদলি কৰিবা। এই দুটাক যদি কৰা এই দুটা কৰিব নালাগে, আৰু এই দুটা কৰা এই দুটা কৰিব নালাগে। তো প্ৰথম দুটাকে মই বদলি কৰিম। বদলি কৰিলে কেনেকৈ হ'ব? tan 35 মানে কি লিখিব? tan 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ? 55 লিখিব পাৰোঁ নাই? 90ৰ পৰা 55 বেছি কৰি কিমান হ'ব? 35ৰ জেগাতহে লিখিছোঁ। আৰু এইটো 60ৰ জেগাত আমি কি লিখিব পাৰোঁ? tan 90 মাইনাছ কি লিখিব পাৰোঁ? 60 লিখিব পাৰোঁ। 90 মাইনাছ কি লিখিব পাৰোঁ? 60। 60 নহ'ব, কি লিখিব লাগিব? 30 লিখিব লাগিব। 90ৰ পৰা 30 গুচি গ'লে 60, তো tan 60 আছিলে, তো tan 90 মাইনাছ কি লিখিলোঁ মই? 30। আৰু এইটো যি আছে তাকে লিখি দিয়া। এইটো কিমান আছিলে? tan 55 আৰু কি আছে? tan কিমান ডিগ্ৰী? 30 ডিগ্ৰী। এতিয়া মন কৰিবা দেই, এতিয়া tan 90 ডিগ্ৰী মাইনাছ থিটা হ'লে cot থিটা হৈ যাব। কৈছিলোঁ tan হ'লে কি হৈ যায়? cot থিটা। ইয়াতো tan 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব? cot থিটা। ঠিক আছে? ইনটু 0। এইটো tan থিটা বুলি ভাবা। তো tan থিটাটো কাৰ লগত বিপৰীত আছিল? টেনৰ বিপৰীত কি হৈ যায়? cot। তো tan থিটা মানে 1/k লিখিব পাৰোঁ cot থিটা। cot থিটা মানে 55 আৰু tan থিটা মানে 1/k লিখিব পাৰোঁ cot থিটা। cot থিটা মানে কিমান ডিগ্ৰী? cot কিমান হ'ব? 30 ডিগ্ৰী। tan থিটা মানে 1/cot থিটা, tan থিটা মানে 1/k লিখিলোঁ cot থিটা। এতিয়া চোৱা, এইটো cot 30 cot 30 কেঞ্চেল, cot 50 কেঞ্চেল। তাৰ মানে এনচাৰটো কিমান হ'ব? 1 হ'ব। চব কাটাকাটি গুচি যাব, কিমান হ'ব? এনচাৰ 1। তো এনেকুৱা ধৰণৰ অংক পৰীক্ষাত আহিব। আচ্ছা চোৱা, এইটো চোৱা, tan 35 tan 60 tan 55 tan 30। এতিয়া কাৰ কাৰ মাজত সম্পৰ্ক আছে? 35ৰ লগত 55ৰ লগত 60ৰ লগত 30ৰ লগত। ঠিক আছে? এতিয়া চোৱা, যিকোনো এটা বদলি কৰা। এইটো কৰিছিলোঁ নেকি অলপ আগত? আচ্ছা, tan থিটা মানে কি লিখিব পাৰোঁ? tan 35 কি লিখিব পাৰোঁ? 10 লিখিছোঁ। এইটো 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ? 55। 90ৰ পৰা 55 বেছি কৰিলে কিমান হ'ব? 90 পৰা 35। এইটো কৰিছিলোঁ নেকি অলপ আগতে? এইটো কৰিছিলোঁ অলপ আগতে। এইটো নালাগে কৰিব, এইটো অলপ আগতে কৰিছোঁ। এতিয়া কেই নম্বৰটো হ'ব? 7 নম্বৰটো হ'ব। চৰি, এইটো ভুল হৈছে।
অঁ নাই ঠিকে আছিলে এইটো চাইন চৰি এইটো আছিলে 10 35 ডিগ্ৰী তাৰপিছত আছিলে 10 কিমান ডিগ্ৰী 60 ডিগ্ৰী এম 10 কিমান আছিলে 55 ডিগ্ৰী আৰু 10 কিমান হ'ল 30 ডিগ্ৰী আকৌ এবাৰ লিখি লৈছোঁ এতিয়া সহজ এইটো চোৱা এইটো 10 35 মানে কি হ'ব 90ৰ পৰা 55 গুচি গ'লে কিমান হয় 35 তো এইটো যে 10 35 আছে এইটো 90 মাইনাছ কি লিখি 55 90ৰ পৰা 55 গুচি গ'লে কিমান হয় 35 আকৌ 10 60 জেগাত আমি কি লিখিম 10 90 মাইনাছ কি লিখিব পাৰোঁ 30 90ৰ পৰা 30 গুচি গ'লে কিমান হয় 60 তো 60 জেগাত 90 মাইনাছ 30 লিখিলোঁ বাকী দুটা বদলি নকৰোঁ এই দুটা এনেকৈ থাকি যাব আৰু প্ৰথম দুটা কৰিছিলোঁ যিকোনো এটা কৰিব লাগে মানে যি দুটা কোণৰ মাজত সম্পৰ্ক আছে যেনে 35 আৰু 55ৰ মাজত সম্পৰ্ক আছে তাৰ মানে এই দুটা কোণ যোগ কৰিলে কিমান হয় 90 ডিগ্ৰী এইকাৰণে এই দুটাৰ মাজৰ পৰা যিকোনো এটা বদলি কৰিম আকৌ 30 আৰু 30 কিমান প্লাছ কৰিলে 90 হয় তো এই দুটাৰ মাজৰ পৰা 62 বা 32 চেঞ্জ কৰিলে হয় যিকোনো এটা বদলি কৰিলে হয় তো এইটোক চোৱা এইটো কি হ'ব 10 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cot থিটা কি হ'ব cot থিটা আৰু ইয়াত 10 90 ডিগ্ৰী মাইনাছ থিটা মানে হ'ব cot থিটা ইনটু দিলোঁ এইটো 10 থিটা আছে 10 থিটা মানে 1 বাই কি হৈ যাব cot থিটা 1 বাই কি হ'ব cot থিটা ইনটু 10 থিটা মানে 1 বাই কি হৈ যাব cot থিটা থিটা মানে কিমান আছে 30 তো এইটো হ'ব cot 55 কেঞ্চেল হ'ব cot 30 ডিগ্ৰী cot 30 ডিগ্ৰী কি হ'ব কেঞ্চেল হৈ যাব তেতিয়াহ'লে কি হ'ব ইয়াত কাটাকাটি গুচি গ'লে কি হ'ব এনচাৰটো 1 কিমান হ'ব এনচাৰটো 1 হ'ব ইয়াত চোৱা যিকোনো এটা বদলি কৰিবা যিকোনো এটা বদলি কৰিলে কি হ'ব cot এইটো কিমান আছে cot থিটা 10 থিটা তো cot আৰু তাৰ মাজত সম্পৰ্ক থাকে 10ৰ মাজত আৰু 54 আৰু 36 প্লাছ কৰিলে কিমান হৈ যায় 90 ডিগ্ৰী হয় যিহেতু যিকোনো এটা বদলি দিম মই ওপৰটো বদলি কৰিম ওপৰটো আছে cot এইটো 54ৰ জেগাত 90 মাইনাছ কি লিখিব পাৰোঁ 36 লিখিব পাৰোঁ 90ৰ পৰা 36 গ'লে আকৌ 54 আকৌ তলত কিমান আছে 10 কিমান আছে 36 ডিগ্ৰী প্লাছ ইয়াত চোৱা 10 20 মানে কি লিখিব পাৰোঁ 20 আৰু 30ৰ মাজত 70 মাজত সম্পৰ্ক আছে তো এই 20 জেগাত আমি কি লিখিব পাৰোঁ 10 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ 70 90ৰ পৰা 70 গুচি গ'লে আকৌ কিমান হ'ব 20 নাই লিখা 70 লিখিছোঁ আৰু তলত কিমান আছে cot 70 মাইনাছ কিমান আছে 2 যদি কিমান হ'ব ক'ব পাৰিবা এইটো 10 36 ডিগ্ৰী লিখিছোঁ তো cot 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব 10 থিটা এইটো এটা ফৰ্মুলা আছিলে যে cot হ'লে 10 হৈ যায় 10 হ'লে cot হৈ যায় তো cot 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব 10 থিটা প্লাছ ঠিক তেনেকৈ ইয়াতো হ'ব 10 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cot থিটা এইটো cot 70 ডিগ্ৰী বাই cot 72 ডিগ্ৰী মাইনাছ কিমান হ'ব 72 নহয় 70 10 90 ডিগ্ৰী মাইনাছ থিটা মানে হ'ব cot থিটা আৰু তলত cot 72 আগৰ পৰা আছে কাটি দিলোঁ এইটো কাটা গ'ল 1 হ'ব এইটো কাটা গ'ল কিমান বাৰ যাব 1 বাৰ যাব তো 1 প্লাছ কি পালোঁ 1 মাইনাছ কি পালোঁ 2 তো 1 প্লাছ 1 মানে কিমান হ'ব 2 মাইনাছ 2 মানে কিমান হ'ব 0 তাৰ মানে ইয়াৰ এনচাৰটো কিমান হ'ব 0 বুজি পাইছে চাগে ঠিক আছে নেক্সট চোৱা আৰু দুটা কৰিলোঁ আৰু চোৱা আচ্ছা চোৱা এই দুটা অংক চোৱা এই আগৰটোৰ দৰে একে 23 আৰু 67 প্লাছ কৰিলে কিমান হয় 90 তো যিকোনো এটা বদলি কৰিলে হয় যি দুটা কোণ যোগ কৰিলে 90 হ'ব সেই দুটা কোণৰ ভিতৰত এটা কোণ যোগ কৰিলে হয় মনত থাকিব এইটো 3 লিখিছোঁ ইনটু এইটো sin 23 মানে কি লিখিব পাৰোঁ sin 90 মাইনাছ কি লিখিব পাৰোঁ 67 90ৰ পৰা 67 গুচি গ'লে কিমান হ'ব 23 আৰু তলত কি আছে cos কিমান আছে 67 প্লাছ 4 লিখিছোঁ ইনটু দিলোঁ এইটো sec থিটা মানে কি লিখিব পাৰোঁ sec 90 মাইনাছ কি লিখিব পাৰোঁ 43 sin হ'লে cos হয় sec হ'লে cosec হ'ব তো এইটো sec 47টো কি লিখিব পাৰোঁ sec 90 ডিগ্ৰী মাইনাছ কিমান লিখিব পাৰোঁ 43 90ৰ পৰা 43 গুচি গ'লে আকৌ কিমান হ'ব 47 তো sec 47 হ'ব আৰু তলত আছে cosec এইটো বদলি নকৰোঁ এইটো এনেকৈ থাকিব cosec 43 ডিগ্ৰী এতিয়া চাবতে কি হয় 3 পূৰণ sin হ'লে কি হয় cos হয় বুলি কৈছিলোঁ তো sin 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cos থিটা
কিমান হ'ব এইটো cos থিটা মানে cos কিমান হ'ব 70 সৰি cos কিমান হ'ব 67 আৰু তলত cos 67 আগৰ পৰা আছে এইটো চাইছে লিখি দিলোঁ প্লাছ আছে প্লাছ দিলোঁ 4 আছে ইনটু দিলোঁ sec 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cosec থিটা থিটা মানে কিমান হ'ব 43 ডিগ্ৰী 4 ইনটু sec 90 ডিগ্ৰী মাইনাছ থিটা হ'লে cosec থিটা আৰু তলত আছে এইটো cosec কিমান হ'ব 43 ডিগ্ৰী এইটো কাটা গ'ল এইটো কাটা গ'ল তাৰ মানে কি থাকিব 3 1/1 মানে 1 তো 3 থাকিব প্লাছ 1/1 4 থাকিব তেতিয়া কিমান হ'ব এনচাৰটো কিমান হ'ব 7 এইটো কাটা যাব 1 হ'ব 1 ইনটু 3 মানে 3 কাটা যাব 4 ইনটু 1 মানে কি হ'ব 4 তাৰ মানে 3 প্লাছ 4 ইট উইল বি 7 তাৰপিছত চোৱা এটা দুটা তিনিটা চাৰিটা কেইটামান দি আছে 5টা মান দি আছে আছেনে কেইটামান দি আছে 5টা মান তো তুমি এক কাম কৰিব লাগিব কোন দুটা কোন যোগ কৰিলে 90 হয় সেইটো চোৱা 5ৰ লগত 85 প্লাছ কৰিলে কিমান হ'ব 90 তো আমি এই দুটাৰ মাজৰ পৰা যিকোনো এটা কি কৰি দিম বদলি কৰি দিম আকৌ এই যে 10 25 আছে 25 জেগাত আমি কি লিখিব পাৰোঁ 90 মাইনাছ কি লিখিব পাৰোঁ 65 90 পৰা 65 গুচি গ'লে কিমান হ'ব 25 এতিয়া কথা হ'ল 10 30 হ'লে কি থাকিব লাগে 60 ডিগ্ৰী কোণ থাকিব লাগিছে কিন্তু আছে নেকি ইয়াত নাই তো এইটো কেনেকৈ থাকি যাব তো 10 30 আমি কি লিখিব পাৰোঁ 10 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ 85 ডিগ্ৰী কি লিখিব পাৰোঁ 90 মাইনাছ কি লিখিব পাৰোঁ 85 25 পৰা আকৌ 5 মিনিট আকৌ 25 জেগাত কি লিখিব পাৰোঁ 10 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ 65 90 পৰা 65 গুচি গ'লে আকৌ কিমান হ'ব 25 মিল আছে আকৌ 30 লগত মিল নাই যেহেতু 30 to 30 কৰি যাব কিন্তু এই দুটা বদলি কৰিব নালাগে প্ৰথম দুটা কৰিছে নহয় এই দুটা কৰিব নালাগে এই দুটা টেনক আছে টেনকে পাতি দিব 10 কিমান ডিগ্ৰী আছে 65 ডিগ্ৰী আৰু 10 কিমান দি আছে 85 ডিগ্ৰী বাকি যি আছে তেনেকা লিখি দিছোঁ কাৰণে প্ৰথম দুটা বদলি কৰিছোঁ বুজি পাইছা এতিয়া চোৱা কি হয় 10 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হ'ব কিমান হ'ব 10 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হ'ব cot থিটা cot কিমান হ'ব 85 বুজি পাইছা 10 90 ডিগ্ৰী মাইনাছ থিটা হ'লে cot থিটা ঠিক তেনেকৈ ইয়াতো 10 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব cot থিটা মানে কিমান হ'ব 65 ডিগ্ৰী cot থিটা এটি কিমান হ'ব 10 90 ডিগ্ৰী মাইনাছ থিটা মানে cot থিটা আৰু 10 30 আগৰ পৰা আছে 10 লিখি দিয়া ইনটু দিলা আচ্ছা ইয়াত কি আছে 10 65 10 থিটা মানে কি হ'ব এইটো থিটা বুলি ভাবো 10 থিটা মানে 1/, কি হৈ যাব 1/, কি হ'ব cot থিটা প্লাছ 10 থিটা মানে কি লিখিব পাৰোঁ 1/, কি লিখিব পাৰোঁ 1/, কি হ'ব cot থিটা চাই এইটো 10 30 লিখিছোঁ 10 থিটা মানে 1/, cot থিটা লিখিব পাৰোঁ 10 থিটা মানে 1/, কি লিখিব পাৰোঁ cot থিটা এতিয়া চোৱা cot 85 কাটা গ'ল cot 65 কাটা গ'ল কি থাকি গ'ল কি 10 কিমান ডিগ্ৰী 30 ডিগ্ৰী এতিয়া তুমি ক'ব পাৰিব লাগিব 10 30 ডিগ্ৰী মান কিমান 10 30 ডিগ্ৰী মান হ'ল 1/√3 10 30 ডিগ্ৰী মান কিমান 1/√3 এনচাৰটো হ'ব 1/, কি হ'ব √3 বুজি পাইছা ঠিক আছে আৰু চোৱা এতিয়া চোৱা এইটো অংক 2ৰ 1 নম্বৰটো ইকুৱেল কি বুলি 1 বুলি দেখাব লাগে এইটো লেফ্ট হেণ্ড সাইড 1048 1023 1042 1067 এইকেইটা কিমান হৈ যায় 1 বুলি দেখাব লাগে এতিয়া চোৱা 10 এইটো 48ৰ লগত কাৰ সম্পৰ্ক আছে 42 তো 48 আৰু 42 প্লাছ কৰি 90 হয় 23 লগত কাৰ সম্পৰ্ক আছে 67 এই দুটা প্লাছ কৰিলে 90 হয় এতিয়া কথা হ'ল এইটোৰ লগত ইয়াৰ সম্পৰ্ক ইয়াৰ লগত এইটো সম্পৰ্ক ঠিক আছে তো তুমি যিকোনো দুটা এইটো যিটো কৰা এইটো কৰিব নালাগে যাৰ লগত যিটো সম্পৰ্ক থাকে সেইটো কৰিব নালাগে তো যিকোনো এটা কোনো কি কৰি দিম বদলি কৰি দিম তো এক কাম কৰোঁ 48টোক ৰাখিম 23টো ৰাখিম এই দুটা নহ'লে এই দুটা বদলি কৰিম এই দুটা কেনে ৰাখিম তো এক কাম কৰোঁ প্ৰথমতে বদলি কৰি দিছোঁ 48 মানে আমি কি লিখিব পাৰোঁ 90 মাইনাছ কি লিখিব পাৰোঁ 42 90 মাইনাছ কি লিখিব পাৰোঁ 42 আৰু এইটো 23 মানে কি লিখিব পাৰোঁ 10 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ 67 90 পৰা 67 গুচি গ'লে কিমান হ'ব 23 1023 তেনেকৈ এইটো 10 যি আছে তাকে ৰাখি দিয়া 1042 আৰু 10 কিমান আছে 67 যি আছে তাকে ৰাখি দিয়া 10 আছে কি একো কৰা নাই কাৰণ প্ৰথম দুটা বদলি কৰিছোঁ এতিয়া চোৱা
কি হ'ব টেন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব কট থিটা টেন 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হয় কট থিটা মানে কিমান 42 ঠিক তেনেকৈ ইয়াতো টেন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব কট থিটা টেন 90 ডিগ্ৰী এইটো ডট মানে কি বুজাইছে পূৰণ টেন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হৈ গৈছে কট থিটা আৰু টেন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হৈছে কট থিটা 67 তেনেকৈ পূৰণ দিছোঁ এই যে টেন থিটা আছে টেন থিটা মানে থিটা বুলি ভাবা মই পঢ়োঁতে সদায় কি বুলি ক'ম থিটা বুলি ক'ম তো এইটো টেন থিটা মানে কি লিখিব পাৰোঁ 1/, কি লিখিব পাৰোঁ কট থিটা ঠিক তেনেকৈ টেন থিটা মানে কি লিখিব পাৰোঁ 1/, কি হ'ব কট থিটা এতিয়া চোৱা কট কাটা গ'ল কট 67 কি গ'ল কাটা গ'ল আৰু কট 42 কাটা গ'ল তাৰমানে কি থাকিব আনচাৰ কি থাকিব 1 ইকুৱেল টু কি হ'ব ৰাখিম বুজি পাইছা তো কেতিয়াবা এটা কাটি দিয়ে লিখিম বুলি ভাবা তেনেকৈ চাইটো সমানে কাৰ লগত ৰাখিছে অ'কে আচ্ছা চোৱা এইটো চোৱা 2 নম্বৰটো 2 আৰু 2টো এইটো প্ৰশ্নটো দি আছে ইকুৱেল টু 0 বুলি দেখাব লাগিব তো কেনেকৈ দেখাবা তো এইটোক আমি কি লিখিব পাৰোঁ কচেক থিটা বুলি ভাবা কচেক থিটা মানে কি লিখিব পাৰোঁ 1/, কি লিখিব পাৰোঁ সাইন থিটা কচেক থিটা এইটো কি হ'ব কচেক কৈ আছোঁ কচ থিটা মানে কি হ'ব 1/, কি হ'ব সাইন থিটা কাৰণ সাইন আৰু কচৰ মাজত সম্পৰ্ক তো কচ থিটা মানে 1/, সাইন থিটা আৰু এইটো কচ থিটা মানে 1/, সাইন থিটা আমি যে প্ৰথম দুটা বদলি কৰোঁ আচ্ছা কাম কৰিছোঁ অপজিটটো নিলিখোঁ এই দুটা কি কৰিছোঁ বদলি কৰিম কাৰণ আগৰ অংকখিনি চব বদলি কৰিছোঁ তো বদলি কৰিম তো কচ লিখিলোঁ 38 জেগাত 90 মাইনাছ কি লিখিব পাৰোঁ 52 90 পৰা 52 গুচি গ'লে কিমান হ'ব 38 ঠিক তেনেকৈ ইয়াত কচ কিমান আছে 52 তো কচ 52 মানে কি লিখিব পাৰোঁ কচ কি বুলি লিখিম 90 মাইনাছ কি লিখিব পাৰোঁ 38 লিখিব পাৰোঁ চোৱা cos 90 degree minus theta to cos theta 52 to 90 minus 38 আকৌ এইটো যে আছে তেনেকৈ ৰাখি দিয়ে sin কিমান আছে 38 ডিগ্ৰী sin কিমান দি আছে 52 ডিগ্ৰী তো দি আছে তাকে লিখা এইটো চোৱা কি হ'ব cos 90 degree minus theta মানে কি হ'ব sin হ'লে cos 90 degree minus theta মানে কি হ'ব sin theta আকৌ cos 90 degree minus theta মানে কি হ'ব sin theta আৰু ইফালে যি আছে তাকে লিখি দিয়া sin 38 sin কিমান হ'ব 52 sin 38 আৰু sin কিমান হ'ব 52 এতিয়া চোৱা এইটো cos 90 degree minus theta মানে sin theta হ'ল theta মানে cos 90 degree minus theta মানে কি হ'ব sin theta মানে কি আৰু এইটো চোৱা sin 38 sin কিমান আছে 52 এই 52 জেগাত 90 মাইনাছ 38 এতিয়া চব ওলাই গ'ল cos 90 ডিগ্ৰী মাইনাছ থিটা মানে সাইন থিটা cos 90 ডিগ্ৰী মাইনাছ থিটা মানে সাইন থিটা আৰু বাকী দি আছে একে চেম জেগাত আছে তেনেকৈ ৰাখি দিছোঁ তো এইটো প্লাছত আছে চোৱা সাইন 55 সাইন 52 আৰু সাইন 38 প্লাছত আছে আৰু সাইন 38 আৰু সাইন 52 কিয়ত আছে মাইনাছত তো এবাৰ প্লাছত এবাৰ মাইনাছত তো মাইনাছ কৰিলে কিমান হ'ব 0 তো 0 আছে চাগে ইকুৱেল টু কি হ'ব ৰাখি যায় ঠিক আছে ইকুৱেল টু ৰাইট হেণ্ড চাইড এটা লাইন লিখি দিলে লিখি দিব পাৰা এতিয়াকে লেফ্ট হেণ্ড চাইডটো সমান কাৰ লগত ৰাইট হেণ্ড চাইড এইটোৱে আচ্ছা চাই লোৱা এইটো অংক 3 নম্বৰ অংকটো ইম্পৰ্টেণ্ট হে 3 নম্বৰ অংকখিনি কৈছে যদি tan 2a equal to cot a minus tan ডিগ্ৰী আৰু 2a টো যদি মুখত এৰ মান দিব কাৰ মান ওলাব লাগে এই সমীকৰণ দুটাৰ পৰা এৰ মান তো এক কাম কৰা এইটো কি আছে tan থিটা মানে কি লিখিব পাৰোঁ মই cot 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ থিটা লিখিব পাৰোঁ চোৱা মানে cot 90 ডিগ্ৰী এইটো থিটা বুলি ভাবা 2a টো থিটা বুলি ভাবা তেতিয়া cot 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব tan থিটা আগত আমি পিছত লিখিছিলোঁ tan থিটা বুলি এতিয়া আমি ডাইৰেক্ট লিখি দিম tan থিটা মানে কি হয় cot 90 ডিগ্ৰী মাইনাছ থিটা আৰু ইফালে যি আছে তাকে লিখিবা cot a মাইনাছ কি আছে 18 ডিগ্ৰী এইটো cot বুঝছে কি হ'ব cot কাটা যাব থাকিব কি থাকিব 90 ডিগ্ৰী মাইনাছ কি থাকিব 2a আৰু ইফালে থাকিব a প্লাছ কিমান ডিগ্ৰী 18 চাই লোৱা cot তো বুঝছে কাটা গ'লে তো 90 ডিগ্ৰী মাইনাছ 2a আৰু a প্লাছ কিমান হ'ল 18 এতিয়া চোৱাচোন এইখিনি একফালৰ পৰা সৌখিনি একফালে দিলোঁ
এইটো 90 ডিগ্ৰী আগৰ পৰা আছে এই সোঁফালৰ 18টো বাওঁফালে লয় সোঁফালৰ 18টো বাওঁফালে লৈ লয় প্লাছ 18টো বাওঁফালে লিখি হ'ব মাইনাছ 18 আৰু এইটো আগৰ পৰা আছে -2 এইটো ওপৰত গুচি গ'লে কি হ'ব +2 এইটো আগৰ পৰা আছে -2 এইটো ওপৰত গুচি গ'লে কি হ'ব +2 10 পৰা 8 গ'ল কি থাকিব 2 ইয়াত থাকিল কিমান চাই লওঁ ঠিকে আছে 8 যাতে ঘাটে 8 ঠিক আছে এইটো কিমান হ'ব a+20 এইটো a লিখিলোঁ 18 ডিগ্ৰীটো a+ কিমান লিখিলোঁ 20 এইখিনি এফালে কৰা সংখ্যাখিনি এফালে কৰা 90 আছে আগৰ পৰা 18টো পাবলৈ লৈ নিছোঁ কি হ'ব -80 আৰু এইটো আগৰ পৰা আছে -8টো ওপৰলৈ গুচি গ'লে কি হ'ব +2 তেতিয়া কি হ'ব 90ৰ পৰা 18 গুচি গ'লে কিমান হ'ব 72 আৰু 2 3 হ'ল এইটো কেনেকৈ লিখিব পাৰোঁ 3 কিমান হ'ব 3 = 72 তাৰমানে 3 মানে কি লিখিব পাৰোঁ যদি 3 যদি 72 হয় এ মানে কিমান হ'ব 72 আগৰ পৰা আছে 3টো ক'লে আহি যাব তলত 3 × 6 থাকিলে 3 × 6 থাকিলে 12 3 4 গুণ কিমান হ'ব 12 তাৰমানে এনচাৰটো কিমান হ'ব 12 এনচাৰটো কিমান হ'ব 24 3 × 6 থাকিলে 12 3 4 গুণ 12 তাৰমানে এ মানে কিমান হ'ব 24 ডিগ্ৰী বুজি পাইছেনে এ মানে কিমান হ'ব 24 ডিগ্ৰী আচ্ছা এটা চোৱা tan a = cot b দি আছে আমাৰ প্ৰমাণ কৰি দেখাব লাগে a + b = 90 ডিগ্ৰী এটি এমসিকিউত আহিব এটি এমসিকিউ চাই লবা এইটো কি হ'ব tan এইটো যেনেকৈ আছে তেনেকৈ ৰাখিছোঁ tan এইটো বদলি কৰিম এইটো বদলি মানে কি cot মানে cot নহয় ইয়াত কি হ'ব tan 90 ডিগ্ৰী - θ হ'ব নাই চাই লোৱা tan 90 ডিগ্ৰী - θ মানে কি হ'ব cot θ itu 90 ডিগ্ৰী - θ মানে কিমান হ'ব cot θ cot θ আছিলে এখানে 90 ডিগ্ৰী - কি লিখি দিলোঁ সেইটো tan 3 * কি হ'ব কেনসেল গুচি যাব কেনসেল কৰি কি থাকিব a = কি হ'ব 90 ডিগ্ৰী - কি থাকিব b তো সোঁফালৰ বিটো বাওঁফালে না a -b টো বাওঁফালে আনিলে +b হৈ যাব ইকুৱেল টু কিমান হ'ব 90 ভালদৰে চোৱা a লিখিলোঁ -b টো বাওঁফালে আনিলে +b হৈ যাব 90 আগৰ পৰা আছে তেতিয়াহ'লে আমি প্ৰমাণ কৰি দেখালোঁ a + b = 90 ডিগ্ৰী তাৰপিছত কি চোৱা আচ্ছা এইটো এটা চোৱা 5 নম্বৰটো sec θ এইটো θ বুলি ভাবা তো sec θ = দি আছে তো sec θ মানে আমি কি লিখিব পাৰোঁ sec θ কেতিয়া পাম যেতিয়া cosec 90 ডিগ্ৰী - কি হ'ব cosৰ বিপৰীত sec এইটো cos হ'ব cos 90 ডিগ্ৰী - কি হ'ব cos এটা বুজিবলৈ চেষ্টা কৰা sin sec আৰু sin আৰু cos আৰু sec এইটো cos নহ'ব ঠিকে লিখিছিলোঁ এইটো cosec হ'ব sin আৰু cosৰ মাজত সম্পৰ্ক আছিল sec আৰু কাৰ মাজত সম্পৰ্ক আছে cosec কাৰ মাজত সম্পৰ্ক আছে cosec তো এইটো sec θ মানে কি লিখিব পাৰোঁ cosec 90 ডিগ্ৰী - কি লিখিব পাৰোঁ θ মানে cosec 90 ডিগ্ৰী - θ হ'লে কি হ'ব sec θ 4 θ মানে 4 ইয়াৰ দি আছে তাকে লিখিবা cosec a - কিমান দি আছে 20 ডিগ্ৰী এইটো cosec বলছে কি হ'ব কাটা যাব কাটাৰ পৰা কি থাকিব 90 ডিগ্ৰী - কি থাকিব 4 আৰু ইফালে কি থাকিব a - কিমান হ'ব 20 ডিগ্ৰী এতিয়া এখিনি এফালে আনাচোন এইটো 90 আগৰ পৰা আছে আৰু এটা বুদ্ধি শিকাই দিলোঁ মই তোমালোকক ইয়াত চোৱা sec θ আছে আৰু ইয়াত cosec আছে তাৰমানে ইয়াত cosecটো লিখিব লাগিব তেতিয়াহে cosec কি লিখিব কাটা যাব তো ইয়াত আমি sec θ মানে কি লিখিব পাৰোঁ cosec 90 ডিগ্ৰী - কি লিখিব পাৰোঁ θ যেনেকৈ এইটো 90 ডিগ্ৰী আছে এই 20টো বাওঁফালে আনা সোঁফালৰ 20টো বাওঁফালে আনিলে কি হ'ব -20টো বাওঁফালে আনিলে +20 এইটো আগৰ পৰা আছে নাই -4 এইটো সোঁফালে গুচি গ'লে কি হ'ব -4টো ওপৰলৈ গুচি গ'লে কি হ'ব প্লাছ হৈ যাব +4 +5 হ'ব এইটো কিমান হ'ব 90 + 20 + 100 কিমান হ'ব 100 কিমান হ'ব 10 110 = কি হ'ব 4 আৰু 8 কিমান হ'ব 5 হ'ব এইটো কেনেকৈ লিখিব পাৰোঁ 5 = কিমান হ'ব 5 = 100 কিমান হ'ব 10 এতিয়া কাৰ ভেলু লাগিব ইয়াত ভেলু লাগিব তেতিয়া 20
তেতিয়া ওপৰত 210 তেতিয়া ওপৰত 210 ওপৰত হ'ব এই 5টো পৰে আহিব তলত তো 5 4 গুণ 20 কিলোমিটাৰ তাৰ মানে কিমান হ'ব 42 ডিগ্ৰী আকৌ এবাৰ বুজাই দিছোঁ sec theta মানে কি লিখিব পাৰোঁ cosec 90 ডিগ্ৰী minus theta তো cosec 90 ডিগ্ৰী minus theta মানে sec theta এইখিনি বুজি পাইছা বাকী ৰাইট চাইডে যি আছে তাকে লিখিছোঁ cosec কাটি দিছোঁ a minus 90 ডিগ্ৰী minus কি থাকিল 4a আৰু ইফালে থাকিল a minus কিমান হ'ব 20 ডিগ্ৰী a minus 20 ডিগ্ৰী তো সংখ্যাখিনি এফালে কৰিলোঁ 90 আগৰ পৰা আছে -20 টো বাফালে নিলোঁ +20 এইটো আগৰ পৰা আছে -4 টো ওপৰলৈ গুচি গ'লে কি হ'ব প্লাছ তেতিয়াহ'লে 90 আৰু 20 প্লাছ কৰিলে 110 ইকুৱেল টু 4 আৰু 5 তো 5 ইকুৱেল টু কি লিখিব পৰা 110 তেতিয়া এৰ মান লাগিব 5 টো তলত আহি যাব তো 5 4 20 থাকিল 2 10 5 কিলোমিটাৰ তাৰ মানে 42 ডিগ্ৰী আচ্ছা চাই লোৱা এইটো অংক ইম্পৰ্টেণ্ট ইয়াত যেহেতু কৈছে যেহেতু এ বি চি কোণকেইটা এ বি চি ত্ৰিভুজৰ অন্তঃকোণ হয় তো আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হৈ যায় 180 ডিগ্ৰী তো আমি লিখিব পাৰোঁ তিনিটা কোণ যিহেতু আছে এ কোণ প্লাছ কি হ'ব বি কোণ প্লাছ কি হ'ব চি কোণ এই তিনিটা কোণ যোগফল কিমান ডিগ্ৰী হ'ব কোণ এ প্লাছ কোণ বি প্লাছ চি কোণটো কিমান হ'ব 180 ডিগ্ৰী হ'ব কিমান হ'ব 180 ডিগ্ৰী আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এতিয়া চোৱা বাওঁফালে কি ৰাখিছে বাওঁফালে ৰাখিছে বি প্লাছ চি বাই 2 মানে চাইন বি প্লাছ চি বাই 2 তো প্ৰথমতে যেহেতু বাওঁফালে বি প্লাছ চি ৰাখিছে তুমি কোণ বি প্লাছ কি ৰাখি দিবা চি কোণ বি আৰু চিটো ৰাখিবা ইয়াত কোণ নিদিলেও হয় ইয়াত কোণটো দিব নালাগে ইয়াত কোণটো দিব নালাগে কোণটো নিদি দিছোঁ এইটো লিখিবা যেহেতু এ বি চি কোণকেইটা এ বি চি ত্ৰিভুজৰ কি হয় অন্তঃকোণ হয় এতিয়া এ প্লাছ বি প্লাছ চি তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী তাৰপিছত চাব লাগে যে বাওঁফালে কি ৰাখিছে প্ৰশ্নটোত বাওঁফালে কি ৰাখিছে বি প্লাছ চি তো তুমি বি প্লাছ চিটো ৰাখা তো বি প্লাছ চিটো ৰাখিলেও 180 ডিগ্ৰী আগৰ পৰা আছে প্লাছ এইটো সমাজটো সোঁফালে গুচি গ'লে কি হ'ব মাইনাছ তাৰপিছত চোৱা বি প্লাছ চিক 2ৰে হৰণ কৰিছে তো তুমিও হৰণ কৰি দিয়া বি প্লাছ চি আছে ইয়াক 2ৰে হৰণ কৰা এইটো কিমান হ'ব ইয়াকে 2ৰে হৰণ কৰা 180 ডিগ্ৰী মাইনাছ এই পাই কি হ'ব 2 তো দুইফালে মই 2ৰে কি কৰি দিছোঁ 2ৰে ডিভাইড কৰি দিছোঁ 2ৰে ডিভাইড কৰি দিলে কি থাকিব তো ওপৰত আছে বি প্লাছ চি বাই 2 এইটো হৰণ দিয়ে বি প্লাছ চি বাই 2 আৰু এইটো কাম ভাগে ভাগে লিখিব পাৰোঁ ভাগে ভাগে লিখিলে 180 ডিগ্ৰী বাই 2 প্লাছে মাইনাছে কি মাইনাছ কি হ'ব এই বাই 2 চাই লোৱা এইটো ভাগে ভাগে লিখিলে 180 ডিগ্ৰী বাই 2 হ'ব মাইনাছ এ বাই কি হ'ব 2 হ'ব তো 2ৰে 180 ডিগ্ৰী ডিভাইড কৰিলে কিমান ডিগ্ৰী হ'ব 2ৰে 180 ডিগ্ৰী কৰিলে কিমান হ'ব 90 কিমান ডিগ্ৰী হ'ব 2ৰে 18 কৰিলে 9 2 9 18 90 ডিগ্ৰী তাৰ মানে আমি পালোঁ বি প্লাছ চি বাই 2 ইকুৱেল টু কিমান পালোঁ 90 ডিগ্ৰী মাইনাছ কি হ'ব এ বাই 2 90 ডিগ্ৰী মাইনাছ কিমান হ'ব এ বাই 2 বি প্লাছ চি বাই 2 90 ডিগ্ৰী মাইনাছ এ বাই 2 এতিয়া চোৱা বাওঁফালে কি পূৰণ কৰিছিল বাওঁফালে চাইন পূৰণ কৰিছিল কি পূৰণ কৰিছিল চাইন তো বাওঁফালে যদি চাইন যদি পূৰণ কৰা তেতিয়াহ'লে চাইন মানে কিমান আছিল বি প্লাছ চি বাই 2 যদি চাইনটো পূৰণ কৰা চাইনটো যদি পূৰণ কৰা তেতিয়া বাওঁফালে পূৰণ কৰিলে কি হ'ব সোঁফালেও কৰিব লাগিব ভালদৰে চোৱা দেই বুজিবলৈ চেষ্টা কৰা তো এইখিনি আমি প্ৰথমতে বি প্লাছ চিটো ৰাখিলোঁ এইটো সোঁফালে লৈ গ'লোঁ তাৰপিছত বিৰে চবকে হৰণ কৰিছোঁ তাৰপিছত সেইটো বি প্লাছ চি বাই 2 ইকুৱেল টু 180 ডিগ্ৰী বাই 2 মাইনাছ এ বাই 2 হ'ব 2 তো 180 ডিগ্ৰী 2ৰে ডিভাইড কৰিলে কিমান হ'ব 90 ডিগ্ৰী মাইনাছ এ বাই 2 আৰু এইটো কিমান হ'ব পিছত এইটো কি কৰিছোঁ মই বোথ চাইড দুইফালে চাইন পূৰণ কৰি দিছোঁ তো চাইন লিখিছোঁ বি প্লাছ চি বাই 2 লিখিছোঁ আৰু ইফালেও চাইন পূৰণ কৰি দিছোঁ তো এইটো যি আছে তাকে লিখি দিবা চাইন আছে চাইন মানে কিমান চাইন কি আছে বি প্লাছ চি বাই 2 তো সাইন বি প্লাছ চি বাই 2 ইকুৱেল টু সমান হ'ব সাইন 90 ডিগ্ৰী মাইনাছ থিটা বুলি পাবা এ বাই 2 টো থিটা বুলি পাবা তো সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব কছ থিটা কছ কিমান হ'ব 70 ডিগ্ৰী সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব কছ থিটা কছ আহিব আৰু থিটা মানে কিমান হ'ব 72 ডিগ্ৰী হৈ গ'ল সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কছ থিটা কছ কিমান আছে এ বাই 2 আছে এ বাই 2 কত বলছে হ্যাঁ সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হৈ যায় কছ থিটা তো কছ এ বাই 2
তো আমি প্ৰমাণ কৰি দেখাই দিলোঁ sin b + c/2 এইটো সমান হয় কাৰ লগত cos কি হৈ যায় a/কাৰ লগত ঠিক হ'ব সো এইটো অংক কি দি আছে sin কিমান আছে 67 প্লাছ কি আছে cos 75 তো আমাক কৈছে 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত দেখাব লাগে তো এই ইয়াক 0 আৰু 45 ডিগ্ৰীৰ মাজত দেখাব লাগে তো কেনেকৈ দেখাবা এইটো sin লিখা এইটো 67ৰ জেগাত 90 মাইনাছ কি লিখিব পাৰোঁ 23 90ৰ পৰা 23 গুচি গ'লে কি হ'ব 67 আৰু এইটো কি আছে cos 75 মানে কি লিখিব পাৰোঁ cos 75 মানে 90 মাইনাছ কি লিখিব পাৰোঁ 15 ডিগ্ৰী 90ৰ পৰা 15 গুচি গ'লে কিমান হ'ব 75 75 80 90 মাইনাছ কিমান হ'ব 15 লিখিব পাৰোঁ 75 90 মাইনাছ কি লিখিব 15 তো এইটো কি হয় চোৱাচোন sin 90 ডিগ্ৰী মাইনাছ থিটা sin 90 ডিগ্ৰী মাইনাছ থিটা মানে কিমান হ'ব cos থিটা cos 20 ডিগ্ৰী আৰু এইটো কি হ'ব cos 90 ডিগ্ৰী মাইনাছ থিটা বুলি কি হ'ব sin থিটা স্বাভাৱিক হৈছে sin 90 ডিগ্ৰী মাইনাছ থিটা মানে cos থিটা আহি গ'ল আৰু cos 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব sin থিটা আহি গ'ল তো এনেকুৱা এটা অংক উদাহৰণত আছে এক্সাম্পলত আছে তোমালোকে নিজে কৰিবা ঠিক আছে 8 নম্বৰ অংকটো 8ৰ একটো কৰাই দিছোঁ এইটো sec 5 থিটা sec 5 থিটা ইকুৱেল টু কিমান দি আছে cosec থিটা মাইনাছ কিমান আছে 36 ডিগ্ৰী তো এইটো কি হ'ব sec 5 এইটো থিটা বুলি থাকবা তো sec থিটা কেতিয়া হয় cosec sin আৰু cosৰ সম্পৰ্ক আছে cos আৰু sin আৰু cosৰ মাজত সম্পৰ্ক আছে sec আৰু কাৰ মাজত সম্পৰ্ক আছে cosecৰ মাজত তো sec থিটা মানে কি হ'ব তেতিয়া আমি লিখিব পাৰোঁ cosec মাইনাছ কি লিখিব পাৰোঁ থিটা আৰু নাই তাৰ মানে cosec 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হৈ যায় sec থিটা হৈ যায় এইটো ফৰ্মুলা থাকে cosec 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব sec থিটা আৰু ইফালে যি আছে তাকে লিখি দিয়া একো কৰিব নালাগে cosec থিটা মাইনাছ কিমান হ'ব 36 ডিগ্ৰী এতিয়া চাবাতে একেকে বস্তু কাটাটো cosec কাটাই যোৱাৰ লগে লগে থাকিল নেকি কি থাকিব চাই দিবাচোন 90 ডিগ্ৰী মাইনাছ কিমান হ'ব 5 থিটা ইকুৱেল টু কি হ'ব থিটা মাইনাছ কিমান হ'ব 36 ডিগ্ৰী এতিয়া কাম কৰা যিকেইটা এংগল আছে সেইকেইটা এফালে লিখা থিটাখিনি এফালে কৰা जो 90 डिग्री आकर पर আছে এই 36 টো উপৰৰ পৰা বাওঁফালে লৈ সোঁফালৰ পৰা বাওঁফালে কি হ'ব প্লাছ 36 হৈ যাব আৰু থিটা আগৰ পৰা আছে থাকক মাইনাছ 5 থিটাটো ওপৰলৈ কিছু কৰি কি হ'ব 5 থিটা এইটো থিটা আগৰ পৰা আছে মাইনাছ 5 থিটাটো ওপৰলৈ কিছু কৰি কি হ'ব প্লাছ 5 থিটা তো 90 পৰা 10 পৰা 6 গ'লে কিমান হ'ব 4 10 পৰা 6 গ'লে 4 ইয়াত থেকে 8 পৰা 3 গ'লে কি হ'ব 5 54 ডিগ্ৰী এইটো কিমান হ'ব চোৱা 90 টো ৰাখিলে মাইনাছ 36 টো বাওঁফালে লৈ প্লাছ হৈ গ'ল থিটা আছে মাইনাছ 5 থিটাটো ওপৰলৈ গুচি গ'লে কি হ'ব প্লাছ 5 থিটা তো এইটো কিমান হ'ব প্লাছ কৰিলে মানে এই দুটা প্লাছে কৰিব লাগিব দুটা প্লাছ হয় 10 পাব 126 ডিগ্ৰী ইকুৱেল টু কি হ'ব 6 থিটা 126 ডিগ্ৰী ইকুৱেল টু 6 থিটা এইটো কেনেকৈ লিখিব পাৰোঁ 6 থিটা ইকুৱেল টু কিমান হ'ব 126 যেতিয়া কাৰ মান লাগিব থিটাৰ মান 126 আগৰ পৰা আছে এই 6টো ক'লৈ আহিব তললৈ তো 6টো তললৈ আহিলে 6 গুণে 6 গুণে 12 6 গুণে কিমান হ'ব 6 তাৰপৰা থিটাৰ ভেলুটো ওলাব দিছেতো থিটাৰ ভেলুটো কিমান হ'ব থিটাৰ ভেলুটো ওলাব দিছে থিটাৰ ভেলুটো 21 ডিগ্ৰী তো এইকেইটা অংক আছে 120 আৰু দুটামান আছে দুটামান অংক তোমালোকক হোমৱৰ্ক দিছোঁ তোমালোকে কৰিবা কৰি পেলাই মোক জনাবা আৰু ভিডিঅ'বোৰ তোমালোকে বাকি কৰিবা যিকেইটা আছে কৰিবা 8.3 কৰিছোঁ তো 8.3 তুমি যদি এনচাৰ চোৱা তেতিয়াহ'লে আমি পাওঁ কি নম্বৰ 18 to 21 ডিগ্ৰী ঠিক আছে দিয়া 18 to 21 ডিগ্ৰী 21 18 to 21 ডিগ্ৰী তো তোমালোকে 8.3 লেচনটো কৰি দিলোঁ তেনেকৈ চিমিলাৰ অংক আছে উদাহৰণত আছে তোমালোকে কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা যি কিবা বুজি পোৱা নাই ঠিক আছে আৰু চাই থাকিবা মই আৰু কিছুমান অংক কৰিম মই সময় পোৱা নাই দিনত ভিডিঅ' বনাব ৰাতি অকণমান প্ৰব্লেম হ'ল এইটো ইমান ভাল নাহে বাৰু ভিডিঅ'বোৰ ভাল হোৱা নাই বাৰু ইমান দেখিবলৈ অকণমান প্ৰব্লেম হৈছে বাৰু কিন্তু দিনত ভিডিঅ' বনালে অলপ ভাল আহে টাইম পোৱা নাই এতিয়া নৱেম্বৰ ডিচেম্বৰৰ পৰা সময় পাওঁ
তেতিয়া অলপ ভাল হ'ব পাৰে সদ্যহতে তোমালোকে ট্ৰাই কৰিব বুজিবৰ কাৰণে ঠিক আছে গুড নাইট